হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? অলপ আজি ফ্ৰাইড ৰাইচ বনাওঁ, তাকে ৰেচিপিটো দেখাওঁ। চবেইতো জানেই, তথাপিও মোৰ ষ্টাইলত দেখাওঁ। 2 পিচ চিকেন লৈছোঁ, তাৰপিছত কণী এটা, গাজৰ। আমি 2টা মানুহ, তো অলপ বস্তু দিয়ে বনালোঁ। তাৰপিছত মটৰ লৈছোঁ, নতুনকৈ মটৰ ওলাইছোঁ, তো মটৰ খাই ভাল লাগে। বাট আপোনাৰ বিন নাছিলে, তো উইদাউট বিনত বনাম আৰু। ইফালে পিঁয়াজ কাটি লৈছোঁ সৰু সৰুকৈ। চিকেনটো সৰু সৰুকৈ পিচ কৰি ল'লোঁ, তেতিয়া খাই অকণ ভাল লাগে। গাজৰটো তেনেকুৱা লম্বা লম্বা অলপ পাতল পাতলকৈ পিচ কৰি ল'লোঁ। ইফালে মটৰ চিলাই ল'লোঁ, জলকীয়া 2টা এটা যিমান আপুনি খাব পাৰে আৰু দিলেই হ'ল। জলকীয়াটো কাটি ল'লোঁ। ইফালে কণীটো ফেটি ল'লোঁ। তাৰপিছত আপোনাৰ জাষ্ট অলপ অলপকৈ গোটেইখিনি ভেজিটেবলখিনি ফ্ৰাই কৰি ল'লোঁ। চিকেনটো ফ্ৰাই কৰি কিনে উঠাই ল'লোঁ, চল্ট আৰু ব্লেক পেপাৰ দি পেলাই। তাৰপিছত আপোনাৰ কণীটো এক্সট্ৰাকৈ ভাজি লৈছোঁ, সেইটো মেবি দেখুওৱা নহ'ল চাগে। তাৰপিছত আপুনি পিঁয়াজটো দিলোঁ। তাৰপিছত গোটেইখিনি যি মছলা ঘৰত আছে সেয়াই ইউজ কৰিছোঁ। আপোনাৰ জাষ্ট হালধিটো ইউজ কৰা নাই মই, বাকী যি আছে চব অলপ অলপকৈ দি দিছোঁ আৰু। তাৰপিছত মছলাটো অলপ ভুনি লৈছোঁ, ভাজি লৈছোঁ গোটেইখিনি। অকণ ভিনেগাৰ দিছোঁ, মই আপোনাৰ চব্জিখিনি অকণমানি সিজিবৰ কাৰণে, বিকজ পানী এড কৰা নাই। তাৰপিছত আপোনাৰ টমেট' চচ, সয়া চচ গোটেইখিনি দি কিনে চিকেন আৰু এগখিনি মই দি দিলোঁ। মই এক্সট্ৰাকৈ ভাত বনোৱা নাই আৰু, ৰাতিৰে যি ৰোৱা ভাত আছিলে তাকে দিলোঁ। তাৰপিছত এয়া ৰেডি। প্ৰেজেণ্টেশ্যনৰ কাৰণে পিঁয়াজ কাটি লৈছোঁ, মই কিন্তু খোৱা নাই দেই। তাৰপিছত বলক ট্ৰাই কৰি কেনে চাওঁ কেনেকুৱা টেষ্টটো হৈছে, আপোনালোককো কওঁ। বহুত টেষ্টি হৈছে দেই গাইজ, ঘৰত ট্ৰাই কৰিব পাৰে। আজিলৈ এৰিছোঁ।